লখিমপুৰ বিধানসভা সমষ্টিত বৃহস্পতিবাৰে কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ কৰে বিধায়ক মানৱ ডেকাই। সমষ্টি উন্নয়নৰ বাবে অহৰহ কাম কৰি থকা বিধায়কগৰাকীয়ে বৃহস্পতিবাৰে নামঘৰ, অংগনবাদী আৰু কেইবাটাও পথৰ প্ৰায় 25টা কামৰ শুভাৰম্ভৰ কাম উদ্বোধন কৰে। এই সময়ছোৱাত বিধায়কগৰাকীক সংগ দিয়ে লখিমপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া খেউতি দলে, উজ্জ্বলপুৰ পঞ্চায়তৰ সম্পাদক কল্যাণ দত্ত, নকদম পঞ্চায়তৰ প্ৰাক্তন সভাপতি প্ৰফুল্ল দত্তকে আদি কৰি কেইবাজনো ব্যক্তিয়ে। আজি আমি শুভাৰম্ভণি কৰিছোঁ, ইনগ্ৰেশ্যনো কৰিছোঁ, অংগনবাদীও ইনগ্ৰেশ্যন কৰিছোঁ, নামঘৰৰ কামো কৰিছোঁ। বহুতকেইটা আঁচনি আমি প্ৰায় আজি 25টামান ৰাতিপুৱা 9টা বজাৰ পৰা মই কৰি আছোঁ। ৰাইজৰ লগত কথা বতৰা পাতিছোঁ আৰু যি সমস্যা আছে সেইখিনি সমাধান কৰি দিম। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।